নমস্কাৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ তথা ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজলৈ বুলি লৈ আহিছো নিতৌ এনে ধৰণৰ নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে আপুনি এতিয়াও সাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহলে প্লিজ চেনেলটি সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব আগবাঢ়িছো আজি প্ৰথম খবৰটিৰ মাজলৈ পুনৰ অসুস্থ হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ নাম কীৰ্তন চলি থকা সময়তে অসুস্থ গৰিমা শইকীয়া গাৰ্গ কাহিলীপাৰাত বন্ধ হৈ পৰিছে জুবিনৰ জন্মদিনৰ কাৰ্যসূচী পূৰ্বৰে পৰা অসুস্থ হৈ আছিল তথা কিছু অসুস্থ হৈ আছিল গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই আহিছে এটা ভাল খবৰ বিদেশত তদন্ত চলোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় অনুমতি লাভ কৰিছে অসম আৰক্ষীয়ে BNSSৰ অধীনত 208 ধাৰাৰ অনুমতি লাভ কৰিছে অসম আৰক্ষীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে এই অনুমতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰক ছিংগাপুৰত মৃত্যু হোৱা জুবিন গাৰ্গৰ আইনী প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আঁতৰিল সকলো বাধা সামাজিক মাধ্যমযোগে এই খবৰ জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10 ডিচেম্বৰৰ ভিতৰত এখন পানী নহৰকা চাৰ্জশ্বিট দাখিল কৰিবলৈ বদ্ধপৰিকৰ আৰু দৃঢ় হৈছে অসম চৰকাৰ এই কথা জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰ পৰা অসম আৰক্ষী বিদেশত গৈ ধুনীয়াকৈ নিজৰ অভিযান কৰিব পাৰিব অৰ্থাৎ এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ সামাজিক মাধ্যমযোগে জনাইছে আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ বিটিচিত বিশাল ৰূপত 30 বিঘা ভূমিত নিৰ্মাণ হ'ব জুবিন উদ্যান ইতিমধ্যে আধাৰশিলা স্থাপন কৰা হৈছে জুবিন উদ্যানৰ জুবিনৰ প্ৰতিমূৰ্তিৰো আধাৰশিলা স্থাপন কৰা হৈছে কোকৰাঝাৰত জুবিনৰ 53 সংখ্যক জন্মদিনত 53টা নাহৰ পুলি ৰোপণ কৰা হৈছে বিটিচিত নৰূপত সজাই তোলা হ'ব জুবিনে পঢ়া বিজনী তথা তামুলপুৰৰ সেই বিশেষ বিদ্যালয়খন বিটিচিৰ পুঁজিৰে আটকধুনীয়াকৈ সজাই তোলা হ'ব দুয়োখন বিদ্যালয় উপজা দিনটোতে জুবিনৰ বিষয়ে এই কথা জনালে হাগ্ৰামা মহিলাৰীয়ে আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ উপজা দিনটোতে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত আহিছে এক ডাঙৰ খবৰ তথা উপজা দিনটোতে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত এক ইতিবাচক খবৰ আহিছে কেন্দ্ৰীয় চৰকাৰৰ পৰা যাৱতীয় অনুমতি লাভ কৰিছে অসম আৰক্ষীয়ে এই কথা জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই BNSSৰ অধীনত 208 ধাৰাৰ অনুমতি লাভ কৰিছে অসম আৰক্ষীয়ে এতিয়াৰে পৰা বিদেশত হোৱা অপৰাধৰ গোচৰ আদালতলৈ নিবলৈ প্ৰয়োজন হয় ধাৰা 208ত কেন্দ্ৰৰ অনুমতি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে প্ৰয়োজনীয় এই অনুমতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰক সামাজিক মাধ্যমযোগে এই খবৰ সদৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10 ডিচেম্বৰৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিব অসম চৰকাৰে আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ জুবিনে মদ বেয়া পাইছিল ষড়যন্ত্ৰ কৰিহে জুবিনক মদ খোৱা হৈছিল সম্পত্তি আত্মসাৎ কৰিবৰ কাৰণে কোনে ষড়যন্ত্ৰ কৰিছিল সেই কথা খুব সোনকালে ওলাই পৰিব জুবিনক ষড়যন্ত্ৰ কৰি মদ খুৱাই হত্যা কৰা হৈছিল SIT ৰিপৰ্টত ওলাব বহু বিস্ফোৰক তথ্য জুবিন গাৰ্গক ভাল পাই যদি ভাল কাম কৰক সকলোৱে জুবিন গাৰ্গক যদিহে আপুনিও ভাল পায় তেনেহলে নাহৰ পুলি ৰোপণ কৰক তথা নাহৰ পুলি ৰোপণ কৰক জুবিন গাৰ্গৰ নামত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিছো পৰৱৰ্তী খবৰ কাহিলীপাৰা বাসগৃহত জুবিন গাৰ্গৰ আবক্ষ মূৰ্তি উন্মোচন হাৰ্টথবৰ 53 সংখ্যক জন্মদিনত উপস্থিত উঠিল গৰিমা শইকীয়া গাৰ্গ তথা আবেগিক হৈ পৰিল পিতৃও গৰিমা শইকীয়া গাৰ্গে উন্মোচন কৰিলে জুবিন গাৰ্গৰ এই আৱৰ্ত প্ৰতিমূৰ্তি দবা শংখ নাম প্ৰসংগৰে মুখৰিত হৈ পৰিল কাহিলীপাৰাৰ বাসগৃহ সকলোৰে চকুত চকুপানী জুবিন গাৰ্গৰ পিতৃয়ে হাতেৰে স্পৰ্শ কৰিলে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি জুবিনদালৈ বুলি 20 কেজি ওজনৰ অনা হৈছিল কেক আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ আহি গ'ল কোটি কোটি কৃষকৰ কাৰণে এক ডাঙৰ খবৰ প্ৰত্যেকগৰাকী কৃষকৰ একাউণ্টত সোমাল 2000 কোটি টকা লগে লগে কৃষকৰ একাউণ্টত সোমাইছে PM কিষাণৰ ধন নতুন তালিকা মতে ধন পালে দেশৰ কোটি কোটি কৃষকে বাদ পৰিল লাখ লাখ ভুৱা হিতাধিকাৰ প্ৰধানমন্ত্ৰী মোদীৰ এটা ক্লিকতে মুকলি হৈছে দেশৰ কৃষকৰ কাৰণে 22000 কোটি টকা আপুনি বাৰু এই PM কিষাণৰ ধনৰাশি পালেনে যদিহে আপুনি পোৱা নাই তেনেহলে
যদিহে আপোনাৰ কিবা অভিযোগ আছে তেনেহলেও আপোনালোকে দিব পাৰিব আৰু আপোনাৰ অভিযোগৰ পাছতে আপোনাৰো PM কিষাণৰ ধন খুব কম সময়ৰ ভিতৰতে আপোনাৰ বেংক একাউণ্টত সোমাই যাব PM কিষাণৰ সন্মান নিধিৰ অধীনত কৃষকে লাভ কৰে বছৰটোত 3টা কিস্তি 6000 টকা 3টা কিস্তিত 2000 কৈ প্ৰদান কৰা হয় এটা বছৰত PM কিষাণৰ ধন মুকলি কৰি দিয়াৰ পাছতে সকলোকে অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী মোদীয়ে পৰীক্ষা কৰক আপোনাৰ নিজৰ বেংক একাউণ্ট যদিহে কিবা অসুবিধা হৈছে তেনেহলে কল কৰক 01124300606 এই নম্বৰত যদি আপোনাৰ কিবা অভিযোগ আছে তেনেহলে নিশ্চয়কৈ এই নম্বৰত আপোনালোকে জনাব পাৰিব অভিযোগ দিয়াৰ 5 মিনিটৰ পিছতে ধন পাব কৃষকে এই কথা জনাইছে নৰেন্দ্ৰ মোদী তথা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিবলৈ ওলাইছো আন এক গুৰুত্বপূৰ্ণ খবৰ ফেব্ৰুৱাৰী মাহত ঘোষণা হ'ব অসম বিধানসভা নিৰ্বাচনৰ তাৰিখ 1500 পৰা 1200লৈ হ্ৰাস কৰা হ'ব প্ৰত্যেকটো কেন্দ্ৰৰ ভোটাৰৰ সংখ্যা ৰাজ্যত 1826টালৈ বৃদ্ধি কৰা হৈছে ভোট কেন্দ্ৰ ঠিকনা সলনি হোৱা সকলৰ নাম নিৰ্দিষ্ট এটা স্থানতহে অন্তৰ্ভুক্ত হ'ব অযোগ্য বহু ভোটাৰৰ নাম কৰ্তন কৰা হ'ব তালিকাৰ পৰা সংবাদ মেলযোগে জনালে ৰাজ্যিক নিৰ্বাচন সভাই ফেব্ৰুৱাৰী মাহত ঘোষণা কৰা হ'ব অসম বিধানসভা নিৰ্বাচনৰ তাৰিখ আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ মিয়াক শান্তি নিদিও বুলি কোৱা মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিলে আজমলে মিয়াক শান্তি নিদিও বুলি কৈছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁক উভতি ধৰিলে আজমলে মিয়াক শান্তিত থাকিবলৈ নিদিবলৈ আপুনি কোন মিয়াৰ ওপৰত ওপৰবালাৰ আশীৰ্বাদ সদায় আছে মিয়াৰ চিন্তা আপুনি কৰিব নালাগে লাখ লাখ মিয়া মুছলমান অসমত আছিল আৰু সদায় থাকিব সংখ্যাগৰিষ্ঠক সুখী কৰিবলৈ সংখ্যালঘুক আপুনি অপমান কিয় কৰিছে পূৰ্বে মিয়াৰ ঘৰতো আপুনি গৈছিল আৰু আপুনি খাইছিল এদিন মিয়াই মুখ্যমন্ত্ৰীৰ কামত আহিব এটা জাতিক ইমান অপমান তথা প্ৰতাৰণা কৰিব নালাগে মুছলমানৰ মছজিদ মাদ্ৰাছা ভাঙি ফুৰ্তি কৰি আছে চৰকাৰে বাংলাদেশীৰ বিৰুদ্ধে সদনত বেছি প্ৰতিবাদ মই কৰিছিলো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰ্জন বদৰুদ্দিন আজমলৰ মিয়াক শান্তিত থাকিবলৈ নিদিও বুলি কোৱা মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিলে আজমলে আগবাঢ়িছো পৰৱৰ্তী খবৰৰ মাজলৈ মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাটিৰ নামত চৰকাৰী বিষয়াই ঘুষ বিচাৰিলেই আপুনিও দিব পাৰিব অভিযোগ 1 ছেকেণ্ডত ঘুষখোৰ বিষয়াৰ বিৰুদ্ধে লোৱা হ'ব বিশেষ ব্যৱস্থা চৰকাৰী বিষয়া লাটমণ্ডলৰ বিৰুদ্ধে আৰম্ভ হৈ গৈছে একচন দুৰ্নীতি কৰিলে লগে লগে আপুনিও দিব পাৰিব অভিযোগ 1 টকাও ঘুষ ললেই যাব লাগিব জেললৈ মাটিবাৰী নামজাৰি চৰকাৰী কামত দুৰ্নীতি কৰিলে আপুনিও দি দিয়ক অভিযোগ মুকলি কৰা হৈছে 6টা বিশেষ ফোন নম্বৰ আৰু হোৱাটছএপ নম্বৰ এইকেইটা নম্বৰত আপোনালোকে লগে লগে দিয়ক অভিযোগ সেভ কৰি ৰাখক 6026903418 ইয়াৰ লগতে এইকেইটা হোৱাটছএপ নম্বৰ আপোনালোকে সেভ কৰি ৰাখক 6026901243 নম্বৰত আপোনালোকে হোৱাটছএপ যোগে দিব পাৰিব বিশেষ অভিযোগ আপুনি বাৰু অৰুণোদয়ৰ ধন পায় নেকি আপুনি অৰুণোদয়ৰ নতুন হিতাধিকাৰী নে পুৰণি হিতাধিকাৰী যদিহে আপুনিও প্ৰথমবাৰৰ কাৰণে অৰুণোদয়ৰ টকা পাইছে তেনেহলে আপোনাৰ কাৰণে আহিছে এটা বিগ আপডেট ইয়াৰ লগতে অৰুণোদয়ৰ পুৰণি হিতাধিকাৰীসকলৰ কাৰণেও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে এটা ডাঙৰ খবৰ যদিহে আপুনি পুৰণা হিতাধিকাৰী তেনেহলে ধন কন্টিনিউ পাবলৈ আপুনি কৰিব লাগিব কেইটামান বিশেষ কাম ইয়াৰ লগতে যিসকল নতুন হিতাধিকাৰী সেইসকলৰ কাৰণেও আহিছে এটা বিগ আপডেট এই কথা জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়ে শীঘ্ৰেই আপডেট কৰিব লাগিব নিজৰ KYC অৰ্থাৎ বেংকত গৈ নিজৰ KYC শীঘ্ৰে আপডেট কৰি লওক নতুবা আপুনিও বাদ পৰিব পাৰে অৰুণোদয়ৰ ধনৰ পৰা KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোহোমাব ধন অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগিব অৰুণোদয়ৰ বাবে আপুনি যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো সদায় এক্টিভ কৰি ৰাখিবলৈ চেষ্টা কৰক কিবা কাৰণ যদিহে আপোনাৰ মোবাইলটো পৰিৱৰ্তন হয় তেনেহলে আপোনালোকে চৰকাৰক জনাওক এতিয়াৰে পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয়ৰ সহায়ক থাকিব আৰু যদিহে আপোনাৰ কিবা কাৰণত মোবাইলটো বেয়া হৈছে নাইবা সিমখন হলাইছে তেনেহলে শীঘ্ৰে এই কথা আপোনালোকে চৰকাৰক জনাওক যদিহে মাহত টকা জমা নহয় তেনেহলে ব্লকৰ অফিচত গৈ আপোনালোকেও অভিযোগ কৰিব পাৰিব